6 ফেব্ৰুৱাৰীৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন জামুগুৰিহাটৰ ঢলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ব্যাপক তৎপৰতা লাখ লাখ ভক্তক আদৰিবৰ বাবে সাজু হৈছে জামুগুৰিহাটবাসী নিৰ্মাণ সম্পূৰ্ণ হৈছে প্ৰতিনিধিৰ বাবে ১৮০টা শিবিৰৰ ২০০জনকৈ প্ৰতিনিধি থাকিব পাৰিব এটা শিবিৰত ভকত বৈষ্ণৱক আদৰিবলৈ আৰু আপ্যায়নৰ বাবে সাজু হৈছে ১০,০০০ স্বেচ্ছাসেৱিকা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে বিশাল ৰান্ধনীশাল আৰু ভোজনালয়ৰ দিনে নিশাই ভকত বৈষ্ণৱক আপ্যায়নৰ বাবে অধিৱেশনস্থলীত জ্বলিব ৩০২টাকৈ চৌকা বিশাল ভোজনালয়ত ১৪,০০০ ভকত বৈষ্ণৱে একেলগে ভোজন কৰিব পৰাৰ ব্যৱস্থা কৰা হৈছে অধিৱেশনস্থলীত আমি তাৰে পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ আৰু কৃষ্ণ কৃষ্ণ নামেৰে মুখৰ হৈ পৰিছে অধিৱেশনস্থলীৰ চৌপাশ এক প্ৰকাৰ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হৈছে ইতিমধ্যে এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ আমি পুনে পুনে আপোনালোকক সেই পৰিৱেশ দেখুৱাবৰ বাবে লৈ যাম সাংবাদিক তপন ডেকাৰ কাষলৈ জয়গুৰু শংকৰ অহা আজি ৬-৭-৮ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব ৰাজ্যৰ একক বৃহৎ যি ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশন আৰু ৰাজ্যিক অধিৱেশনৰ যি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আমি আহি উপস্থিত হৈছোঁ মোৰ সহযোগী আছে লগত মই সহযোগীক আচলতে যিসমূহ শিবিৰ আছে প্ৰায় ১৮০টা শিবিৰ অসমৰ বা ৰাজ্যখনৰ যিসমূহ ধৰ্মীয়প্ৰাণ ৰাইজ আহি উপস্থিত হ'ব এই শিবিৰসমূহত প্ৰায় ১০০টা শিবিৰ ১৮০টা শিবিৰ তেওঁলোকে বনাই আচলতে ইতিমধ্যে সম্পূৰ্ণ কৰিলে আৰু মোৰ লগত আছে আই মাতৃসকল তথা শিবিৰ উপসমিতিৰ যিসমূহ লোক আছে মই তেওঁলোকৰ পৰাই আচলতে পোনপটীয়াকৈ এই শিবিৰ কেনেধৰণে সম্পূৰ্ণ কৰি তুলিলে বা এই সম্পৰ্কত তেওঁলোকে কিসমূহ নিয়ম অৱলম্বন কৰিব মই পোনপটীয়াকৈ তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম নমস্কাৰ কৃষ্ণ আপোনাৰ পৰা জানিব বিচাৰিম যে যিসমূহ শিবিৰ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ গ'ল ১০০% বুলি ক'ব পাৰি টোটেল ১৮০টা শিবিৰ এই সম্পৰ্কত আপোনালোকে কেনেধৰণে কি কাম নিয়মানুবৰ্তিতাসমূহ কেনেধৰণৰ হ'ব নিয়মানুবৰ্তিতা মানে আমাৰ যিসমূহ আঞ্চলিক আছে আমাৰ তেজপুৰ জিলা শাখাৰ ৭খন আঞ্চলিক শাখাৰ যিসমূহ প্ৰাথমিক আছে সেই প্ৰাথমিক শাখাৰ ভকতসকলে প্ৰতিখন প্ৰাথমিক শাখাৰ এই শিবিৰসমূহ নিৰ্মাণ কৰিছে তাৰোপৰি আমাৰ ইয়াত আদিবাসী সমাজ নেপালী সমাজ আমাৰ থলুৱা মানে ইছলাম ধৰ্মাৱলম্বী লোকসকল আছে তেনেধৰণে সকলোৱে মিলিজুলি ইয়াত শিবিৰ নিৰ্মাণ কৰি দিছে অসমৰ বিভিন্ন প্ৰান্তৰ জিলাৰ মানে ভকতসকলক থকাৰ বাবে যি শিবিৰ সেই শিবিৰ তেখেতসকলে আমাক সম্পূৰ্ণৰূপে সহায় আগবঢ়াইছে আৰু তেনেধৰণে আমি যিহেতুকে তেজপুৰ জিলাখনৰ আমাৰ মানে ৭খন আঞ্চলিক আমাৰ ভকতৰ সংখ্যা কম গতিকে এই আমাৰ জনজাতীয় বা আমাৰ থলুৱা সম্প্ৰদায়সমূহেও আমাক সহায় কৰি এই ১৮০টা শিবিৰ নিৰ্মাণত আমাক সহায় কৰিছে এতিয়া শিবিৰ প্ৰায় সম্পূৰ্ণ হৈ গ'ল আপোনাৰ অহা ৬-৭-৮ ফেব্ৰুৱাৰীলৈ আমি সকলো অপেক্ষাৰত যে আমাৰ এই প্ৰাণৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন বুলি ক'লে আপোনালোকে সকলোৱে জানেই বা যিসকল আগতে গৈছে এই অধিৱেশনলৈ প্ৰত্যক্ষ কৰিছে তেওঁলোকে শ্ৰীমন্ত শংকৰদেৱ অধিৱেশনৰ বিষয়ে তেখেতসকলক বেলেগকৈ ক'বলগীয়া নাই গতিকে এই প্ৰাণৰ অনুষ্ঠানভাগিত যাতে অহা ৬-৭-৮ ফেব্ৰুৱাৰীত আমি ভকতসকলক সেৱা শুশ্ৰূষা আগবঢ়াব পাৰোঁ আমাৰ তেজপুৰ জিলাখনৰ যে এটা নাম আছে যে তেজপুৰ জিলা বুলি ক'লে এখন সাংস্কৃতিক নগৰী তেজপুৰৰ লোকসকল অতিথিপৰায়ণ বা এই তেজপুৰতে এই আপোনাৰ আজি এই পথাৰখনৰ নাম আমি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ ৰূপে আমি নামাকৰণ কৰিছোঁ গতিকে তেজপুৰৰ এটা ঐতিহ্য আছে হয় এই মুহূৰ্তত আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা কথা ক'ব লাগিব যে যি প্ৰাণৰ অনুষ্ঠান তেওঁলোকে আচলতে মনে প্ৰাণে বিচাৰিছে যাতে খুব সুন্দৰভাৱে সাফল্যমণ্ডিত হওক আৰু মোৰ লগত আইসকল আছে আইসকলক যদি মই কাষলৈ যাওঁ মোৰ সহযোগে দেখাবলৈ অনুৰোধ কৰিছোঁ আচলতে মই আপোনাৰ পৰা কিছু কথা জানিম যে এই শিবিৰসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপোনালোকে আচলতে মনে প্ৰাণে লাগিছে শিবিৰসমূহ উলিয়াই দিবলৈ বহুত চেষ্টা কৰা দেখা গৈছে কি ক'ব হয় আমি এই শংকৰ সংঘৰ অধিৱেশনৰ কাৰণে আমি আইসকলে নৰা কটাৰ পৰা আদি কৰি আমি বিভিন্ন ধৰণৰ কাম কাজত আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ আৰু এই কামভাগ যাতে সফলভাৱে আমি পৰিচালনা কৰি আই বাপ সমস্তক আঁতৰৰ পৰা অহা আমি ভালকৈ যাতে তেওঁলোকক শুশ্ৰূষা কৰিব পাৰোঁ তাৰ বাবে আমি সকলো যিহেতু বৈকুণ্ঠপুৰীলৈ ইতিমধ্যে পৰিণত হৈছে জ্যোতি বিষ্ণু সমন্বয়ৰ ক্ষেত্ৰত অকণমান যদি হৰি নামেৰে যদি আপোনালোকে হাত ধৰে হয় হে শংকৰদেৱ কিনো তোমাৰ লীলা
ৰাতি এইদৰে আচলতে জ্যোতি বিষ্ণুজী সমন্বয় ক্ষেত্ৰ আচলতে প্ৰতিদিনে আচলতে প্ৰতিটো পুৱা গধূলিয়ে হওক বিভিন্ন সময়ত তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত আমাক পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে তপন ডেকা।